তো হেল্ল' গাইজ মই গ'লোঁ অন্য এটা ভিডিঅ' লৈ তো ভাবিছোঁ এতিয়া ই আন্ধাৰত কি ভিডিঅ' লৈ থাকে তো নহয় গাইজ তো আজিও আছে থিয়েটাৰৰে ভিডিঅ' আছে তো আজি আছে আমাৰ এৰে ওচৰতে আছে ভৰখালত আছে তো ভৰখালত কি থিয়েটাৰ আছে কি নাম তো আজি মানে মই একলাই যাই আছোঁ তো তাতে আৰু এই ৰাজভাই আহি আছে পেটলা সি আহিছে তো আমি দুয়ে যাম যাই কিনে চাম তো কি পাৰোঁ দেখাং তোকে সিদিনাৰ দৰে আজিও বেছি নবকো দে তো আজিও ভিডিঅ'টো সেইখিনি মানে হ'ব 15-17 মিনিট মানে হ'ব তো ভিডিঅ'টো এনজয় কৰ ধুনীয়াকৈ তো আৰু কি ক'মে ইমান কষ্ট কৰি যাই আছোঁ ভিডিঅ' চিডিঅ' বনবা তো ভিডিঅ'টো চাবি শ্বেয়াৰ কৰি দিবি অলপমান হা যদিহে গাইজ কোনোবা যদি নতুনকৈ আহিছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল তেতিয়াহে মোৰ ভিডিঅ' মাখা পাই থাকিবি ধুনীয়া ধুনীয়া হা ছাবস্ক্ৰাইব কৰি ল'বি তো অলপমান পাছতকৈ আমি যাম এতিয়া 7টা বাজিব 7 মিনিট 8 মিনিট আছে তো আমি অলপমান পাছতে যাম আজি মানে সেইখন যোনখন থিয়েটাৰ হ'ব সেইখন মানে ছেকেণ্ড পেণ্ডেল আজি ফাৰ্ষ্ট পেণ্ডেল মাৰি আহিছে কোনোবাই মানে সেই অ'পেনিং কৰি আহিছে তো আজি ছেকেণ্ড টাইম ভৰখালত তো গাইজ আমাৰ ওচৰতে যেতিয়া তো যাবাতো লাগিবই আপোনালোকে চিনি পায় বোধহয় মৃদুল দা তো লগ পাম তেওঁকো তো তেওঁৰ পৰাই যি পাৰোঁ 2-এটা বাইট ল'ম কি ক'ব তেওঁৰ পৰা কেনেকুৱাকৈ শুনিবা মানে ল'ম তো গাইজ আৰু বেছি দেৰি নকৰোঁ আৰু যাই থাকোঁ লাহে লাহে তো আজিৰ নাটখনৰ নাম হৈছে মচি দিম তোমাৰ সেন্দুৰ সেনেকুৱা তো চাই লওঁ কেনেকুৱা হয় আজি ফাৰ্ষ্ট টাইম চাম সেইখনো মানে ৰাজধানী থিয়েটাৰৰ প্ৰথম নাট আছে আজি মানে মচি দিম তোমাৰ সেন্দুৰ তো কেনেকুৱা হয় গম নাপাব তো যাম যাই কিনে লগ পাম চবকে তো গাইজ ভিডিঅ'টো চাই দিব সেই আৰু আপোনালোকে বাকী আৰু বেলেগ আকৌ মানে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিয়ক কিয় নকৰে হা তো হে গাইজ ফাইনেলি আহি পাই গ'লোঁ ৰাজধানী থিয়েটাৰৰ পেণ্ডেল কলো আমাৰ মতা ভাইক লগ কলো আমাৰ ৰাজ ভাই তো কি ক'ব মই আগে এইটো মৰমে দি মাতিছো গাইজ মানে আমি ভাইয়ে আৰু কি ৰাজ ভাই আৰু মতা ভাই আৰু নে কি মানে সিদিনাখনে ইতিমৰ ৰাজধানী চাব গৈছো সিদিনাখন বহুত বেছি কাজ চালা লোকেল জাগা নলবাৰী ভৰখালত ৰাজধানী থিয়েটাৰ আছে তো ৰাজধানী থিয়েটাৰ চাম এই এলাউন্স কৰি আছে আজি নাটক হৈছে মচিদিন তোমাৰ হিন্দু মচিদিন তোমাৰ হিন্দু কি হয় মানে মহিলা মানুহ বহুত সেই নাটক বুলি কওঁ আৰু মানে মোক মৃদুলদাই কৈছিল যে মহিলা মানুহৰ সেন্দুৰ বস্তুটোৰ কিমান সেই মূল্যৱান তো মহিলা মানুহৰ কাৰণে এটা বহুত বেছি মহিলা মানুহে চাব লগা নাটক হয় কেনেকুৱা হয় আমি গোটেইখিনি জনাই আছো তো আমিও চাই লওক আপোনালোকক দেখাম আৰু অলপ যদি দেখাব নোৱাৰে চালু হ'ব এতিয়া আৰু বেছি টাইম নাই তো গাইজ আৰু অলপমান টাইম আছে তো চাই থাকক লাহে লাহে ফুল হৈ আছে গাইজ তো অলপ পাছতে নাটক আৰম্ভ চালু হ'ব সেই গাইজ তো ফাইনেলি অপেক্ষাৰ অন্ত পৰি গ'ল তো এতিয়া ৰাজধানীৰ বিষয়ে কিবা দুআষাৰ কৈ আছে তো আমি শুনো আহক তো গাইজ তাৰে পাছতে আৰু নাটক আৰম্ভ হ'ব তো চাম আমি একেলগে তো গাইজ ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ আমাৰ ভগৱান সদৃশ দৰ্শকক মই সেৱা জনাইছোঁ ইয়ালৈ প্ৰায় আহি থকা হয় এটাই কথা কওঁ 3খন নাটক লৈ আহিছোঁ আপোনালোকে জানেই এই 3খন নাটককে আপোনালোকৰ পূৰ্ণ সঁহাৰি আমি কামনা কৰিছোঁ আমাৰ বিশ্বাস আমি আপোনালোকক কিবা এটা দি যাম আমাৰ বিশ্বাস নাটকৰ মাজেৰে কিবা কিছুমান আমি কথা আপোনালোকক কৈ যাম আমাৰ বিশ্বাস যোৱাৰ সময়ত আপোনালোকৰ মৰম চেনেহ আমি লৈ যাম বিশেষ কথা নকওঁ ভূপেন দাই অহাৰ কথা কৈছিল তাকে কৈ মোৰ সামৰণি মাৰিম জীয়াই 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 থাকিম জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে নাটক কৰি ভাত খোৱা মানুহক নাটক কৰি পৰিয়াল পোহপাল দিয়া মানুহক নাটক কৰি মা দেউতাৰ ঔষধ কিনা মানুহক ইয়ালৈ মাতি আনিছে এই চেগতে ৰাজধানী পৰিয়ালৰ পৰা আপোনালোকক মই ইম্ফলৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ সকলোকে সেৱা জনাইছোঁ বাকী ক'বলগীয়াখিনি নাটকৰ মাজেৰে ক'ম সতীশ দালৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ ধন্যবাদ তো গাইজ এতিয়া অপেক্ষাৰ অন্ত পৰি গ'ল তো এতিয়া গাইজ নৃত্য নাটিকা উঠি গ'ল তো আপোনালোকেও চাওক ময়ো চাওঁ অলপমান তো ধুনীয়াকৈ এনজয় কৰক ভিডিঅ'টো দিয়ক
শ্রীমন্ত শংকৰে পাৰ ভাঙি দিলে। হে গাইজ তো নৃত্য নাটিকে মোটামুটি 1 ঘণ্টামান তো কি কৰে তো চাওকচোন আপোনালোকেও চাওক আধা আধি দিয়ক চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ হা দিয়ক কপিৰাইট লাগিলেও লাগক আৰু এখন গান বজা আৰু চাই থাকক আপোনালোকে এনজয় কৰক। সপোনৰ পংখেৰি কেৰি হেঁপাহৰে জোৰাখিছি শান্তিৰ সুবাসেৰে নতুনৰ ভেটি গঢ়ি ৰাজধানী জননী যুঁজাৰো আমি ৰাজধানী নতুনৰ প্ৰকৃতি আমি ৰাজধানী নচি ৰাজধানী তো হেল্ল' গাইজ তো নৃত্য নাটিকা শেষ হৈ গ'ল তো এতিয়া নাটক আৰম্ভ হ'ল তো মৃদুল ভূঞাদেৱৰতো নাটক এক্টিংবোৰতো ভালেই লাগে কথা নাটক আৰু যোনবিলাক মানে এক্টিং কৰে তো একদম মই বহুত ভাল পাওঁ তো আপোনালোকেও 2-এটা ক্লিপ চাই লওক কেনেকুৱা লাগে ক'ব কমেণ্ট কৰি তো গাইজ ভিডিঅ'টো চাই থাকক। জানিব নালাগে পটা জানিব নালাগে বিয়া কেনেকে কৰা আজি দেখুৱাই আছো চাল্লা জানিবলৈ আহিছে বুজাৰি সব ঠিকে আছে নাই মই যে কৈছিলো আহি গ'ল দৰা কইনা লৈ যা বিয়া পাতে বিয়া কেনেকে পাতে মই দেখাই আছো দৰকাৰ হলে যিয়ে কৰ কিয় একেলগে বাপেকৰো পাতি দিম চাল্লা লাজ লগা নাই লাজটো লাগিছে লাজ লগা উচিত ইয়াৰ পৰা খালো নহয় মোৰ থানা ঘৰ ইমান গমগমীয়াকে বিয়া পাতিছে অথচ এই থানাৰ অচিত নিমন্ত্ৰণ জনোৱা নাই কি চাবা ৰুটি যেন মাৰ্কিনৰ ধুতি কি চাবা দৈ যেন পুৱতি নৈ ইমান কঞ্জুচি কৰি বিয়া পাতিলে কইনা কিয় নপলাব হে অচিৰ ভোক লাগিছে কুকুৰৰ হাৰ্ডিকে দেখান লৈ ছাগলী মাংস ল'বলৈ আপুনি খাবলৈ আহিছে নে মোৰ ছোৱালীক উদ্ধাৰ কৰিবলৈ আহিছে কি হ'ল কিবা কৰিছে তাই গগন পুলিচৰ এলেকাত কোনেও কাকো একো কৰিব নোৱাৰে আৰু যদি কোনোবাই কিবা কৰিবলৈ যায় তাক মই চিধাই এইটো যে মাজে মাজে কি হয় নহয় মোৰ পিষ্টলৰ কামাল দেখিছে ফুটাব খুজিলেও নুফুটে নুফুটাব খুজিলেও কি চাই দাদা বুলি কৰি কথা নকব গুলি ফুটাই চব খালি পেলাম সব কাম খতম বিকাশ তই গগনা তই নাচিব লাগিব 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 আৰে গানা বাজনা কৰিব লাগিব ইশাৰা কৰনা দোস্ত কৰিনা কাপোৰৰ কানি নমাই দিম না ক'ত আছা কৰিনা জখিনী ৰুক্মিণী
মই ৰাকেশ নিৰঞ্জন চৌধুৰীৰ পুতেক হয় মই নিৰঞ্জন চৌধুৰী পুলিচ কিয় ভগৱানেও মোৰ একো কৰিব নোৱাৰে বিশ্বাস কৰা ভগৱানৰ ঘৰলৈ পঠিয়াই টেষ্ট কৰি চাই ল'বি তোৰ সেই ভগৱানৰ মোক কিব কৰাৰ হিম্মত আছে হাইৱেৰ মাজত পেলাই দে তাকে মহতিয়াইতো এক্সিডেণ্ট কেছ এটা হৈ যাওঁ বিয়াখন পাতিব লাগে পাতি পেলা মই তোৰ কথা কৈছো নহ'ব কিয় নহ'ব শুন তই একো কৰিব লাগে ছোৱালী মই চাম তই কেৱল দৰা সাজি বিয়াত বহিলেই হ'ল কৈছো নহয় নহ'ব বুলি কিয় নহ'ব এইবিলাক জাগাত প্ৰচাদ লোৱা নাই এয়া সপোন সপোন লগা সৰগী সৰগী পৃথিৱী দিনে ৰাতিয়ে আঁকিছো জানা ৰঙীন ৰঙীন তোমাৰ ছবি তুমি মোৰ ভগৱানে কিনো এয়া সপোন সপোন লগা সৰগী সৰগী পৃথিৱী দিনে ৰাতিয়ে আঁকিছো জানা ৰঙীন ৰঙীন তোমাৰ ছবি নাই নাই তুমি চিন্তা নকৰিবা আমি আজিয়ে গৈ বিয়াখন পাতি পেলাম তুমি ইয়ালৈ নাহিবা মোক আমাৰ ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিছে মানুহক নিজৰ ঘৰৰ দেউতাকে মোৰ ওপৰত চকু দিবলৈ শুনা তুমি আমাক তোমাক যাতে মাৰি পেলাব তুমি পলাই যোৱা তুমি প্লিজ পলাই যোৱা না প্লিজ আৰে কিয় পলাই যাম মই মইতো ক্ৰিমিনেল নহয় আৰু মই কাপোৰ ফুল মই পলাই যাম কিয় চোৱা তুমি মই কিবা এটা কৰালৈকে ধৈৰ্য ধৰা তুমি ৱেইট কৰা প্লিজ আমাক যোনে কষ্ট দিয়াৰ ধান্দা কৰে সিও এনেকে কষ্ট খাই দিয়া হয় তহঁতে যিমানে চেষ্টা নকৰ কিয় মনিষাক মোৰ আগৰ পৰা কাঢ়ি লৈ যাব নোৱাৰা আৰে দুনিয়া দুখন কৰাব ৰাকেশ হয় মই আমাৰ লগত গেম খেলি আছিলে কিন্তু জিকা নাই আৰু জিকিব নোৱাৰে তই আমাৰ চকুত ধূলি চেতিয়াই ভণ্টিক হাত কৰাৰ চেষ্টা কৰিছিলি নহয় এতিয়া তোক ৰাস্তাৰ ধূলি লৈ যায় হাইৱেৰ মাজত পেলাই দে ট্ৰাকে খুন্দিয়াই থৈ মহতিয়াই থৈ যাওঁ বহুত কষ্ট পাব তো বহুত সময় ধৰি কিনে চাই আছোঁ বহুত ভাল লাগিল চাই আপোনালোকেও চাব চাই কিনে বহুত ভাল পাব মন্দিৰলৈ গৈ বিয়া পাতি আনিছোঁ এনেকুৱা কিবা কৰিবলৈ গ'লে তোৰ নামটো এই পৃথিৱীৰ পৰাই মোহাৰি পেলাম দেখিছ মোৰ কেৱল আঙুলিৰ পৰা কেনেকৈ নিগৰি কেঁচু বাচ্চা দেখিছ আৰে এনেকুৱা ফেক তোৰ গোটেই দেহতে নাই নতুনকৈ চালা হৈছ চালা হৈ থাকিবি চালা হ'বলৈ গৈ বেছি চালাকি কৰিলে ইয়াতে চালাই অনকে চুই 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 যায় কানে কানে কৈ 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 যায় মৰম হেনো এনেকুৱা মনে মনে যাক মনে মনকে
চুই 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 যায় বস্তু এটা নিজৰ বুলি খবৰ ভুল নকৰিব মনিকা তাকো ভগাই দিয়ক কিয় ভোটাই দিব লাগে কিয় এনেকে হাত জোৰ কৰাৰ কাৰণে এনেকৈ মোৰ সন্মুখত আঁঠু কাঢ়ি ভিক্ষা কৰাৰ কাৰণে ভোটাই দিব লাগে এইবিলাক নতুন বেলেগত কৰি মোৰ লগত নহয় কি বুলি ভাবিছে কি বুলি ভাবিছে আৰু 10 বছৰ বিয়া কৰাই আনিছো তেওঁলোকৰ লগত কাজিয়া কৰি আনিছো বহুত দিনত তোমাৰ বিয়াৰ পিছত মই ষ্টেণ্ডলৈ গ'লো না কি হ'ল জানো নাজানো তাতে আৰু গোটেই মানুহ ৰৈ আছে ষ্টেণ্ডৰ ড্ৰাইভাৰবিলাক মোক কৈছে ইমান ধুনীয়া গইনী বিয়া কৰাই আনি পটককৈ একো নোখোৱা নহ'ব বুলি ক'ব খানা পিনা চব হ'ব চিঠি চপাই নিজৰ ঘৰত নিজৰ টকা কৰি চোতালত বিয়া পাতি খুৱাম তহঁতক ঠিক কৈছে নে বঢ়িয়া আহোঁতে মই বিয়া চিঠি চপাই আনিছোঁ জানা শুনিবা আমাৰ বিয়াৰ চিঠি আমাৰ বিয়া জনাবলৈ পাই সুখী হৈছে অহা বহাগ মাহৰ 10 তাৰিখ সোমবাৰে ৰংমহল নিবাসী স্বৰ্গীয় অতুল চন্দ্ৰ বৰুৱাৰ একমাত্ৰ পুত্ৰ শ্ৰীমান আকাশজ্যোতি বৰুৱাৰ লগত মোৰ পৰিবাৰ শ্ৰীমতী মনীষা চৌধুৰী বিয়াৰ দিন ধাৰ্য কৰা হৈছে উক্ত দিনা বিবাহস্থলীত উপস্থিত হৈ দৰা কন্যাক আশীৰ্বাদ কৰিব মোৰ বিশ্বাস আপোনালোকৰ আশীৰ্বাদে দৰা কন্যাহালক সুখী কৰিব ইতি বিকাশ বৰুৱা কি কৈ আছে কি ক'ব বিচাৰি জীয়াই আছো মাথা লুকাই আছিলো কেৱল তোমাৰ পাবৰ কাৰণে কান্দিবলৈ আহিছে একো হোৱা নাই নাকান্দিবা সিহঁতো মোৰ কাষলৈ গৈ পেলাই বহুত কান্দিলে জানা ইমানেই কান্দিলে মোৰ দুখ লাগি তাৰ চকুপনি দেখি কান্দোন দেখি মই কৈ দিলোঁ হ'ব যা তহঁতোৰে মই বিয়া পাতি দিম এইবোৰ হ'ব নোৱাৰে এইবোৰ হ'ব নোৱাৰে তাৰমানে মই হাঁহি থাকিম তুমি কান্দি থাকিবা বা কি প্ৰেম হে মোৰ কাৰণে হ'ব দিয়া হ'ব তোমাৰ মতে হ'ব তোমাক মই কষ্ট নিদিওঁ হ'ব নাকান্দিবা দেই ঐ শুনিলে ল'ৰা কি ক'লা ইয়াত আহি লাভ নাই যা এই তা যা তোৰ লগত যা তই এটা কাম কৰিবি আকৌ আহিবলৈ মনত পৰিলে এনে যদি মনত পৰে তই ভাবি ল'বি তই আকৌ মৰি গ'লি কিন্তু এটা বস্তু তোমাৰ হাতত এতিয়াও আছে সেইটো মই নিবলৈ নিদিওঁ মই দিয়া এই সেন্দুৰখন আৰু ৰৈ নাথাকিবি একা আৰু জানা ৰঙা কৰি দে তাই কপাল উকা কৰি দিছো তোৰ কাৰণে খালী কৰি দিছো ৰঙা কৰি দে ৰৈ নাথাকিবি আৰে ঢালি দে ৰঙা কেনেকুৱা লাগিল খুবেই ভাল লাগিছে আৰু এইটো আমাৰ অপেনিঙৰ পিছত প্ৰথম পেমেণ্ট দেখিছে আপোনালোকে ভাল লাগিছে মোৰ এটা চেনেল এটা আছে গাঁৱলীয়া ভাই নামৰ ঠিক আছে গাঁৱলীয়া ভাইৰ প্ৰতিজন দৰ্শকে মোৰ পৰা আন্তৰিকে শ্ৰদ্ধা জনাইছোঁ আমাৰ মনৰ ক'বলৈ গ'লে গাঁৱলীয়া ভাইৰ এই ভাইটিটো আহিছে গতিকে সকলোকে মই এটা কথাই কওঁ আহিব নাটক চাব ৰাইজক দিবলৈ চেষ্টা কৰিম সুন্দৰ নাটক দিবলৈ চেষ্টা কৰিম সুন্দৰ অভিনয় দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোৰ বিশ্বাস ৰাজধানীৰ প্ৰতিখন নাটকে সুন্দৰভাৱে আগবঢ়াই এইটো আপোনালোকৰ ছেকেণ্ড পেণ্ডেল হয় ন মানে ছেকেণ্ড মানে অপেনিঙৰ ছেকেণ্ড তো এনেই কেনেকুৱা লাগি আছে এইবাৰ ভাল লাগিছে খুব ভাল লাগিছে নাটক মই চালোঁ ক'লো না একদম মজা লাগিছে সেইকাৰণে একদম ক'লো না বহুত ভাল লাগিছে সেইকাৰণে ৰাইজৰ কাৰণে নাটকৰ নিজৰ কাৰণেও নাটক মই আপোনাৰ কাৰণে আহিছোঁ বিশেষকৈ মই ক'ব গ'লোঁ আৰু বহুত বহুত ধন্যবাদ আৰু আমাৰ কিন্তু মৃদুল দাই অকল ট্ৰেজেডি কিং বুলি একদম ফানি কিং হৈ গৈছে ফানি কিং একদম বহুত ভাল লাগিছে কমেডিবোৰ ভাল পাওঁ মই আচলতে প্ৰথমতে কমেডি এক্টৰ হৈ থিয়েটাৰলৈ আহিছিলোঁ হিন্দুত 93 তাৰপিছতে প্ৰশান্ত দাই স্বৰ্গীয় প্ৰশান্ত দা ফোনো দাই কমেডি কৰিব নালাগে তই হিৰো হৈ যায় আৰু তেতিয়াৰ পৰা আজি 32টা বছৰ তেনেকৈ কাম কৰি আছোঁ সকলোকে আমন্ত্ৰণ জনাইছোঁ ৰাজধানী পৰিয়ালৰ প্ৰতিজনে আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আমাৰ মনৰ খবৰবিলাক থিয়েটাৰৰ খবৰবিলাক আপোনালোকে ৰাইজৰ মাজলৈ লৈ যাব আমাক এইখন সহায় কৰিব বহুত বহুত ধন্যবাদ
এইফালে বাইদেউ নাটকটো আমি চালোঁ সকলোৱে চাই বহুত ভাল লাগিল আৰু এইটো চাগে আপোনালোকৰ ছেকেণ্ড পেণ্ডেল হয় মানে অপেনিঙৰ পিছত এনেই কেনেকুৱা লাগিছে আপোনালোকৰ কৰি নাটকখন ভাল লাগিছে বিৰাট ধুনীয়া নাটক এখন আৰু দৰ্শকে ভালদৰে সঁহাৰি দিছে আমি ফাৰ্ষ্ট পেণ্ডেলৰ পৰাই বহুত ভাল দৰ্শক পাইছোঁ আৰু ভাল কমেণ্ট পাইছোঁ ভাল লাগিছে কৰি এনেই আপুনি আগতে আছিল নে নাটকত আছিলোঁ মই আজি 5 বছৰ আগত আছিলোঁ 4 বছৰ তাৰপিছত মই গেপ ল'লোঁ আকৌ এইবছৰ আহিছোঁ মই মানে একদম লাষ্টত মই বাইদেউ ইম'চনেল হৈ গৈছোঁ গাঁৱলীয়া ভাই বুলি এটা চেনেল আছে চবে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বাইদেউ ধন্যবাদ নতুন থিয়েটাৰ হিচাপে খুবেই ভাল লাগিছে কাম কৰি আৰু আমাৰ টিমটো বহুত ধুনীয়া মৃদুলা আছিল আৰু আমাৰ মালিক মল্লিকা বাইদেউ চব সকলো বিৰাট ভাল লাগিছে এনেই ধৰি লওক এনেকৈ যুগমীয়া হৈ লওক যাতে ৰাজধানী থিয়েটাৰ মই আশা কৰিলোঁ আৰু আপোনালোকক এনেকৈ দেখি থাকিম আৰু অহাকালি আকৌ আহি আছোঁ এখন নতুন নাটক চাবলৈ আৰু দুখন আছে যিহেতু চাবলৈ তো আহিছোঁ তো বাইদেউ অহাকালিও তাতে ভালদৰে আপুনি ঠিক আছে থেংক ইউ বাইদেউ এইখিনি সময় দিয়াৰ বাবে বহুত বেছি ধন্যবাদ নাটক চাটক চালোঁ চাই লৈ কিনে দুই এটা বাইটো ল'লোঁ হয়তো পাব ভিডিঅ'টো দেখা পাব তো এতিয়া অলৰেডি টকা গাড়ী ওলালোঁ তো যাং এতিয়া প্ৰায় টাইম বাজিল আপোনাৰ 12:30 এটা বাজে আৰু তো আৰু বেছি দেৰি নকৰোঁ যাং যাই থাকোঁ ঘৰলৈকে তো বাই এতিয়া চাই ঘৰ আহি পালোঁ তো গাইছ যদি গাইছ ভিডিঅ'টো চাই কিনে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এনে সকলো কৰি দিব তো আজিলৈ বাই ধন্যবাদ জয় অসম বহুত ৰাতি হৈছে এতিয়া 1:30 হ'ল ভাত চাত খাই ল'লোঁ বাই টাটা গুড নাইট